Hello guys, এয়া মোৰ বন্ধু ভাস্কৰ আৰু এইফালে বেক সাইডে আমাৰ নতুন শিল্পী আমাৰ ৰুবিত ভৰদ্বাজ আপোনালোকৰ মাজলৈ নতুনকৈ আহিছে আশা কৰোঁ আকোৱালি ল'ব খুব সুন্দৰ গায় তেওঁ আজি জীৱনৰ প্ৰথম গীতটো তেওঁ ৰেকৰ্ডিং কৰিবলৈ আহিছে মোৰ হতে নমস্কাৰ আপোনালোকে আমাৰ গীতটো আদৰি ল'ব বুলি আশা কৰিলোঁ জীৱনৰ মোৰ প্ৰথম সংগীত আৰু জীৱনৰ আজি বাণীবদ্ধ কৰিম মনত আশা আছিলে আৰু এইটো লীলাকান্ত কোঁৱৰৰ লগত মানে আজি সুযোগ পাইছোঁ গাবলৈ আৰু এইটো মোৰ এটা বহুত ডাঙৰ সপোন গতিকে এই সপোনটো যাতে আপোনালোকে আঁকোৱালি লয় মৰম দি আশীৰ্বাদ দিয়ে আগলৈ এনেকৈ আকৌ আহি থাকিম আপোনালোকৰ মাজত ধন্যবাদ মই লিখা নিজৰে এটি খুব সুন্দৰ বিহুসুৰীয়া গীত আৰু মই কণ্ঠদান কৰিছোঁ গীতটিত আৰু ৰুবি ভৰদ্বাজ বুলি এখেতে গীতটি আশা কৰোঁ আপোনালোকে ভাল পাব আৰু খুব সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম গীতটি মই নিজে লিখা আৰু নিজে সুৰ কৰা দেখিছে তেওঁ কিমান এক্সাইটেড আৰু কিমান এটা সপোন আছিল তেখেতৰ সৰুৰে পৰা ষ্টুডিঅ'ত গোৱাৰ হেঁপাহ আছিল আৰু সেই হেঁপাহখন আজিৰ দিনটোত সফল হ'বলৈ ওলাইছে গতিকে তেখেত বহুতে উৎফুল্লিত আৰু আনন্দিত হৈ আছিল সেই দিনটো সঁচাই বৰ ভাল লাগিল আৰু মোৰ মৰমৰ মানুহজনীৰ বাৰ্থডে আছিল 3 অক্টোবৰ আজিৰ দিনটোত অকণমান ঘৰতে সৰুকৈ কেক এটি আনি তেওঁক অলপ মনত আনন্দ দিবলৈ প্ৰয়াস কৰিলোঁ লগত মোৰ মৰমৰ কণমানি দুটি মাকক উইচ কৰিবলৈ ৰৈ আছে Happy birthday to you Happy birthday to you Happy birthday dear girl Happy birthday to you এয়াই হ'ল জীৱনৰ সৰু সৰু আনন্দ যি নেকি এইদৰে অলপ উদযাপন কৰিব লাগে মানে তেতিয়া অলপ মনটো ভাল লাগে নহয় জানো এয়া চাওক মাক আৰু ল'ৰা ছোৱালী দুটি তেওঁলোকে কেক খোৱাত ব্যস্ত জীৱনৰ সৰু সৰু এনেকুৱা আনন্দকণ উপভোগ কৰিব লাগে আৰু উপভোগ কৰিব পালে ভাল লাগে কেতিয়াবা দূৰণিত চাকৰিত থাকিবলগীয়া হ'লে মিছ কৰা যায় বাৰু এতিয়া ঈশ্বৰে সুযোগ দিছে সুবিধা দিছে গতিকে সুবিধাকণ উপভোগ কৰিছোঁ এইদৰে আমি চাওক গোটেইকেইটি একেলগে লগ হৈ আৰু মই বোলো ডিনাৰকণ বাহিৰতে কৰোঁ বোলা পৰিয়ালটোলৈ অলপ ওলাই গ'লোঁ গাড়ীখনত এয়া দেখিছে সুন্দৰ বতৰ একদম চিপ চিপ বৰষুণ দি আছিল চাওকচোন কি সুন্দৰ লাগিছে নহয় জানো গিলাচত পানীৰ টোপাল আৰু এয়া মহানগৰী গুৱাহাটী মেট্ৰ' চিটিৰ কিছু অংশ দেখিবলৈ পাইছে আপোনালোকে এয়া জু ৰোডৰ ব্ৰিজ আৰু এয়া গৈ পালোঁগৈ আমি এখন ধুনীয়া ৰেষ্টুৰেণ্টত য'ত নেকি খুব ভাল লাগে আমি আগতেও তাতে খাদ্য উপভোগ কৰিছোঁ খুবেই ভাল লাগে তৰাঘৰৰ লগতে লাগি আছে আপোনাৰ গুৱাহাটী লতাশিল খেলপথাৰৰ সমীপতে আছে ইয়াৰে পৰা ওপৰৰ ছাটত বনোৱা হৈছে আৰু চক চাৰিও চাইডে ৱাল নাই মানে কোনো বেৰ নাই ইয়াৰে পৰা আপুনি ব্ৰহ্মপুত্ৰ দেখা যায় সেয়া দেখিছে দূৰলৈ সেয়া অন্ধকাৰ সেয়া হ'ল ব্ৰহ্মপুত্ৰ আৰু বতাহ দি আছিল চক কি সুন্দৰ মানে এটা পৰিৱেশ বাহিৰা এটা মানে বাহিৰৰ যিটো হাৱা ফ্ৰেছ বতাহ ব্ৰহ্মপুত্ৰ পাৰৰ পৰা আহি আছিল Smile.
মোৰ কণমানিটি অলপ ভাগৰুৱা হৈ পৰিছিল সেয়া চক দেখিছেনে হামি আছে তাই তাই কিবা এটা কৈছিল বৰ ফূৰ্তি হৈ আছিল মনত হ'লেও কিন্তু অলপ ভাগৰুৱা হৈছিল গতিকে কাৰণ তাই গাড়ীত অলপমান গ'লেই ভাগৰি পৰে আৰু এইদৰে আমি নিজৰ ইচ্ছাগত কিছু খাদ্য আমি অৰ্ডাৰ কৰিলোঁ এইদৰে সন্ধিয়াটো আমি উপভোগ কৰিলোঁ মানুহজনীক উইচ কৰিলোঁ বাৰ্থডে উইচ কৰিলোঁ এইদৰে আৰু চেলিব্ৰেট কৰিলোঁ গতিকে লগ পাম আজিলৈ এৰিছোঁ ইয়াতে সকলোকে বাই বাই লগ পাম আকৌ এটা নতুন ভিডিঅ'ত